নমস্কাৰ। আজি আমাৰ অনুষ্ঠানৰ অতিথি পুলেন দাস ডেকা। নতুন কবিসকলৰ ভিতৰত আটাইতকৈ সম্ভাৱনাপূৰ্ণ যিসকল কবি আছে তেওঁলোকৰ ভিতৰত পুলেন দাস ডেকাও অন্যতম। 1990 চনত পাগলাদিয়া পাৰৰ কটৰা সত্ৰত জন্মগ্ৰহণ কৰা পুলেন দাস ডেকাৰ প্ৰথমটো কবিতা প্ৰকাশ পাইছিল দলিত অসম কাকতত। ইতিমধ্যে তেওঁৰ কবিতা প্ৰান্তিককে ধৰি বিভিন্ন কাকত আলোচনীত প্ৰকাশ পাইছে। সাতসৰীকে ধৰি বিভিন্ন কাকত আলোচনীত তেওঁৰ প্ৰবন্ধও প্ৰকাশ পাইছে। পুলেন দাস ডেকাই বৰ্তমান অসমীয়া শিশু সাহিত্যতো নিজৰ চৰ্চা অব্যাহত ৰাখিছে। মৌচাককে ধৰি বিভিন্ন কাকত আলোচনীত তেওঁৰ শিশু উপযোগী কবিতা প্ৰকাশ পোৱাটো শুভ লক্ষণ। আজি আমাৰ অনুষ্ঠানৰ অতিথি পুলেন দাস ডেকাৰ মনৰ খবৰ লওঁ আহকচোন। নমস্কাৰ। কবি বিজয় বেজবৰুৱা ডাঙৰীয়াই কবিৰ মনৰ কথা শিতানটোলৈ আমাক যোৱা কেইদিনমান আগতেই কেইটামান প্ৰশ্ন দিছিলে উত্তৰ দিবলৈ, কিন্তু বৰ্তমান সময়ৰ পৰিস্থিতিৰ ওপৰত এনেকুৱাকৈ প্ৰভাৱ পৰিছে যে এটা পৰিৱেশ হৈয়ে উঠা নাছিল উত্তৰকেইটা দিবলৈ, আৰু সেই পলম হ'ল, যাৰ বাবে পোনতেই মই বিজয় বেজবৰুৱা ডাঙৰীয়াৰ ওচৰত ক্ষমা বিচাৰিছোঁ। লগতে ধন্যবাদো যে আমাৰ নিচিনা মানুহক দুআষাৰ ক'বলৈ কবি বিজয় বেজবৰুৱা ডাঙৰীয়াই যোগ্য বুলি ভাবিলে। আমালৈ 6টা প্ৰশ্ন তেখেতে পঠিয়াইছিলে। সেই 6টা প্ৰশ্নৰ ভিতৰত প্ৰথমটো আছিল, কবিতা এটা লিখিবলৈ তুমি কেনেদৰে প্ৰস্তুতি চলোৱা? হয়, কবিতা এটা লিখিবৰ সময়ত মই কেনেদৰে প্ৰস্তুতি চলাওঁ, এই কথাটো ক'ব যোৱাৰ আগতেই ক'ব বিচাৰিম যে কবিতা এটা লিখিব লাগে বুলি মই নিলিখোঁ, বা আজি কবিতা লিখিম তেনেদৰে কোনো ধৰণৰ প্ৰস্তুতি মোৰ সততে কৰা নাযায়। বিভিন্ন সময়ত বিভিন্ন ঠাইত যাওঁতেই বা কেতিয়াবা পাগলাৰ পাৰত বহি থাকোঁ, নৈখন ওচৰতে বহি থাকোঁতে কেতিয়াবা ভাৱ একোটা মনলৈ আহে, আৰু সেই ভাৱটো মনলৈ আহিলেই মই পাগলি থাকোঁ। পাগলি এটা সময়ত মোৰ মনৰ ভিতৰতেই তাৰ জকা এটা হৈ যায়। আচলতে কবিতাই ৰূপ দিম নে কি নাজানো, কিন্তু ভাবি থাকোঁ, আৰু সেই ভাবি থাকোঁতেই জকাটো হৈ গৈ আৰু এটা নিৰ্দিষ্ট সময়ত যেতিয়া ভাৱ আহে মনলৈ যে হয় এইটোক মই লিখি উলিয়াবই লাগিব, তো তেনে এটা পৰিস্থিতিত মই বহোঁ টেবুলত আৰু বহি লিখোঁ। এইটো প্ৰাথমিক মোৰ। গতিকে প্ৰস্তুতিটো মোৰ প্ৰথম এনেকুৱাই হয়। এইখিনি কবিতা এটা লিখাৰ সময়ত মোৰ প্ৰাথমিক প্ৰস্তুতি বুলি ক'ব পাৰোঁ। 2 নম্বৰ প্ৰশ্নটো আছিলে, জীৱন আৰু কবিতা এই সন্দৰ্ভত তোমাৰ ধাৰণা? হয়, জীৱন আৰু কবিতা দুয়োটা বস্তুই বুজি পাবলৈ মোৰ বহুত দূৰ অতিক্ৰম কৰিব লগা আছে, কিন্তু জীৱনটোৱে অকণমান অভিজ্ঞতা দিলে, আৰু সেই অভিজ্ঞতাৰ পৰাই অৱশ্যে গোটেইখিনি বুজি নাপালেও সম্যক ধাৰণা এটা জীৱনৰ প্ৰতি আৰু কবিতাৰ প্ৰতি গঢ় লৈ উঠিছে। তো তাৰ পৰিপ্ৰেক্ষিতত মই ক'ব বিচাৰিম যে মোৰ বাবেই গোটেই জীৱনটোৱে যেন সাহিত্যৰ অন্য পাৰ্টবিলাকক বাদ দি, ভাগবিলাকক বাদ দি যদি ক'ব যাওঁ, তেতিয়াহ'লে ক'ম যে জীৱনটো মোৰ বাবেই যেন সম্পূৰ্ণ কবিতা আৰু জীৱন এটা মুদ্ৰাতেই ইপিঠি সিপিঠি বুলি ক'বলৈ মই ভাল পাম, বা আগলৈও ক'ম। আৰু কবিতাৰ ধাৰণা, আমি সকলোৱে জানো যে জগতৰ কিছুমান বস্তুৰ যেনে নাটক, উপন্যাস, গল্প ইত্যাদিৰ কোনো আজিলৈকে এটা ভাল সংজ্ঞাত বান্ধিব পৰা হোৱাগৈ নাই, সেই পৰ্যায়টো পোৱাগৈ নাই। সকলোৱে মত আগবঢ়াই
সেই মতবোৰ কাৰোবাৰ লগত কেতিয়াবা মিলে আৰু কোনোৰ লগত নিমিলে, অভিন্ন থাকে। সেইফালৰ পৰা কবিতা আৰু জীৱন সম্পৰ্কে বহুতৰ ধাৰণা বেলেগ বেলেগ হ'ব পাৰে। কিন্তু মোৰ ক্ষেত্ৰত মই ভাবোঁ কবিতা আৰু জীৱন প্ৰায় এটা মুদ্ৰাৰে ইপিঠি সিপিঠি। কিন্তু এইটো নুই কৰিব নোৱাৰোঁ যে কবিতা কৰি থাকিলে জীৱনটো নচলে। কিন্তু মোৰ ক্ষেত্ৰত যেন জীৱনটো চলি আছে কেৱল কবিতাৰ বাবেহে সাহস পাওঁ। যিখিনি হুতাশা হুমুনিয়া জীৱনে সুখ আনন্দৰ লগতে মোক উপহাৰ দিছে, সেইখিনি লৈয়ে যেন মই কবিতাক ঢালি বাকি দিছোঁ। আৰু সেইফালৰ পৰাই মোৰ জীৱন আৰু কবিতা ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। ৩ নম্বৰ প্ৰশ্নটো আগবঢ়াইছিলে যে কোনো অগ্ৰজ কবিৰ পৰা তুমি অনুপ্ৰেৰণা পাইছানে? হয়, কোনো অগ্ৰজ কবিৰ পৰা মোৰ অনুপ্ৰেৰণা নাই পোৱা বুলি ক'লে নিশ্চয় ভুল কোৱা হ'ব। কিয়নো বিশ্ববিদ্যালয় হৈ ঘূৰি আহোঁতে, আনুষ্ঠানিক শিক্ষালৈ ঘূৰি আহোঁতেই পুৰোধা কবি সাহিত্যিকৰ বিভিন্ন লেখাই মোক অনুপ্ৰেৰণা যোগাইছিলে। তাৰ পাছত যেতিয়া এই পথাৰখনলৈ আহিলোঁ, সাহিত্যৰ পথাৰখনলৈ আহিলোঁ, তেতিয়াও বহু অগ্ৰজ কবিৰ কবিতাই মোক প্ৰেৰণা যোগাইছিলে। কিন্তু তথাপি এটা কথা মোৰ মনত ক'ৰবাত লাগি থাকে যে মই প্ৰেৰণাবাদ বা অনুপ্ৰেৰণাত খুব বেছি বিশ্বাসী নহয়, যেতিয়ালৈকে নিজৰ ভাৱ এটা, নিজৰ তেনে এটা পৰিৱেশ গঢ় নলয়, তেতিয়ালৈকে কোনো প্ৰেৰণাই হয়তো লিখিবলৈ বাধ্য কৰাব নোৱাৰে। গতিকে সিমানখিনিলৈ মই প্ৰেৰণাত বিশ্বাসী নহয়। তথাপি এটা প্ৰেৰণাদায়ক পৰিৱেশ এটা নাই পোৱা বুলি ক'লে ভুল হ'ব, মই পাই আহিছোঁ। তাৰ পাছৰ প্ৰশ্নটো আছিলে বৰ্তমান সময়ত কবিসকলে কবিতাৰ প্ৰতি থকা চৰ্চা কমাই দিয়া পৰিলক্ষিত হয়। এই সন্দৰ্ভত তুমি কি ক'বা? আচলতে এই ক্ষেত্ৰত মইনো কি ক'ম। বৰ্তমান সময়ত কবিসকলে কবিতাৰ প্ৰতি থকা চৰ্চা কমাই দিয়া মই একে আষাৰে দিছে বুলিও ক'ব নোৱাৰোঁ, নাই দিয়া বুলিও ক'ব নোৱাৰোঁ। কিয়নো বহু এনেকুৱা সাধক আছে যিয়ে নিৰলে সাধনা কৰি আছে, কিছুমান পোহৰলৈ আহিছে। গতিকে যিখিনি পোহৰলৈ আহিছে সেইখিনিৰ ওপৰত যদি কওঁ, তেতিয়াহ'লে সেই নিৰলসভাৱে চেষ্টা কৰি থকা সেই কবিসকলৰ প্ৰতি যেন অন্যায় কৰা হ'ব। কিন্তু সাম্প্ৰতিক সময়ত যদি চাব যাওঁ, ফেচবুকৰ পৰা আদি কৰি কাকত আলোচনীলৈকে এজন পাঠক হিচাপে এটা কথা ক'ব নিশ্চয় বিচাৰিম যে যিখিনি প্ৰিয় কবিৰ কবিতাই গোটেই জীৱনটো সাঙুৰিব পৰাকৈ উপহাৰ দিছিল, পিছৰ পৰ্যায়ত যেন তেওঁৰ সকলোখিনি কবিতাৰ পৰাই কিছু কবিতাই সেইখিনি দিব পৰা নাই, যিমানখিনি আমাক মোহেৰে বান্ধি ৰাখিছিল। কেতিয়াবা এনেকুৱা হ'বও পাৰে, যিহেতু হাতৰ 10টা আঙুলি সমান নহয় আৰু চৰ্চা সকলোৰে নিজা নিজা বস্তু, কোনে কিমানলৈ কৰি থাকে। গতিকে এয়াই ক'ব বিচাৰিম যে চৰ্চা কমাই দিয়া, মইতো এজন পাঠক হিচাপে নৱপ্ৰজন্মৰ বহুখিনিয়ে কবিতাৰ প্ৰতি এক যোগাত্মক দিশ দাঙি ধৰিছে। বহু ভাল ভাল কবিতা বিভিন্ন আলোচনীয়ে ইতিমধ্যেই তাৰ জয়গান গাইছে। গতিকে এই ক্ষেত্ৰত একে আষাৰে হা বা না বুলি ক'ব নোৱাৰিম। তাৰ পাছৰ প্ৰশ্নটো, বৰ্তমান কাব্য চৰ্চা কৰি থকা নবীন কবি 5জনৰ যদি নাম ক'বলৈ দিওঁ, কাৰ কথা ক'বা?
বৰ্তমান কাব্য চৰ্চা কৰা নবীন কবিৰ 5 জনৰ নাম মোৰ বাবে এই প্ৰশ্নটো উত্তৰ দিবলৈ অকণমান কঠিন। প্ৰথম কথা, মই নতুন, মই নবীন, আৰু একে সময়ত এজন নবীনৰ কথানো কেনেকৈ ক'ম। তথাপিতো ক'ব পাৰিম, কিন্তু মই ভাল পোৱা তেওঁলোকৰ কবিতা ভাল পাওঁ, আৰু সেই ভাল পোৱা 5 জনতেই সীমিত হৈ থকা নাই বৰ্তমান। গতিকে কাৰ নাম ল'ম, কাক ধৰিম, কাক ৰাখিম, তেনেকুৱা এটা পৰ্যায় আহি যায়। গতিকে বহু কবি আছে নৱপ্ৰজন্মৰ, বহুখিনি কবিয়েই বৰ ভাল ভাল উপহাৰ দি আছে। নবীন কবি বহুখিনি আছে। গতিকে মোৰ এতিয়ালৈকে ভাল লগা একে আশাৰে মনলৈ অহা নাই। আৰু 5 জন যে নহয় সেইটো মই ক'ব পাৰোঁ, 5 জন নহয়, মোৰ বাবে বহু নবীন কবি আছে যিয়ে ভাল ভাল কবিতা উপহাৰ দি আহি আছে। আৰু সেইফালৰ পৰাই নাম কোৱাত বিৰত থাকিলোঁ। তাৰ পাছত 6 নম্বৰ প্ৰশ্নটো আছিলে, তোমাৰ নিজা কাব্যগ্ৰন্থ কিবা পৰিকল্পনা? হয়, মোৰ বৰ্তমান কোনো নিজা কাব্যগ্ৰন্থ নাই। অৱশ্যে তেনে এটা সপোন বুকুত বান্ধি লৈ আহিছোঁ আজি বহুকেইটা বছৰ। প্ৰত্যেক বছৰে ভাবোঁ এইবাৰ কবিতাখিনি একলগ কৰি মই উলিয়াম কিতাপ এখন। অৱশ্যে নামটো ভাবি থৈ দিছোঁ বুৰবুৰণি বুলি। প্ৰতি বছৰেই গ্ৰন্থমেলাৰ আগে আগে ভাবোঁ যে বুৰবুৰণি উলিয়াম, কিন্তু থমকি ৰওঁ। এই ভাবি যে যেন কবিতা হোৱা নাই সেইখিনি। গতিকে জীৱনৰ প্ৰথম কাব্য ওলাব, আৰু সেই এটা আশাত মানুহক ভাল উপহাৰ দিবলৈ চেষ্টা কৰিম, সেই এটা আশাতেই মই থমকি আছোঁ। এইবাৰো তেনেকুৱা এটাই আশা কৰিছোঁ। পৰিস্থিতি অৱশ্যে বেয়া, তথাপি গ্ৰন্থমেলাৰ আগে আগে ভাবিছোঁ, নাজানো আগৰবাৰৰ নিচিনা এনেকুৱা হয় নেকি যে এইবাৰ মই থমকি আহিব লাগে, থমকি ৰ'ব লাগে। আৰু পৰিকল্পনা বুলিবলৈ আছে কিছু পৰিকল্পনা, কিন্তু এতিয়া ক'ৰ পৰা আৰম্ভ কৰোঁ, বহুত পৰিকল্পনা আছে। তথাপি অলপ চলপ ক'ব পৰা যায়। সেইখিনি হ'ল শিশুৰ বাবে অলপমান কাম কৰি আছোঁ, শিশু কবিতা লিখি আছোঁ, আৰু তেনে এখন শিশু কবিতাৰ পুথি ওলাম বুলি ভাবিছোঁ। বহু আগতে ল'ৰালিৰ এটা আৰম্ভ কৰিছিলোঁ ছিৰিজ এটা, শিশুৱেই সেইটো, শিশু গল্প। ভাবিছোঁ সেইখিনিক অকণমান আকৌ চকু ফুৰাই ভাল কৰি উলিয়াই আনো। সাধু কথাৰ ওপৰতো কিবা কৰিম বুলি ভাবি আছোঁ, হাতত লৈছোঁ পৰিকল্পনাখিনি, চাওঁ কি হয় বৰ্তমান এইখিনি। গতিকে কবিৰ মনৰ কথা লৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে পুনৰবাৰ কবি বিজয় বেজবৰুৱা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। ইমানখিনি সময় দিয়াৰ কাৰণে পুলেন ৰাজ ডেকাক আমি ধন্যবাদ জনাইছোঁ। তেওঁৰ কাব্যযাত্ৰা শুভ হওক, এই কামনা আমাৰ সদায় আছে। শেষত এটা অনুৰোধ, যিসকলে এতিয়াও আমাৰ অনুষ্ঠানটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰিব। ধন্যবাদ।